হে দোস্ত, ৱেলকাম টু চাই ব্লগছ। মই চামিদুল হক, দৰং ডিষ্ট্ৰিক্টত ঘৰ মোৰ। তো আজি যাই আছোঁ ইষ্টেমাত, কাৰণ আমাৰ দৰং ডিষ্ট্ৰিক্টত বহুত ডাঙৰ এটা ইষ্টেমা পাতিছে টাংনি চাৰিআলি। তো এই ইষ্টেমাটো চাবলৈ আমি যাই আছোঁ, কাৰণ আগতে যোৱা নাই, আজিয়ে ফাৰ্ষ্ট টাইম। আৰু ফাইনেলি আহি কিনে আমি টাংনি চাৰিআলি পাৰোঁ। আৰু এইটো ৰাস্তাৰে গ'লে আপোনালোকে থৰকা চৌক পাব। আৰু এতিয়া স্কুল ছুটি দিছে, সেইকাৰণে গাড়ীটো অলপ লাহে চলাই আছে। আৰু এইটো হ'ল বেলাবাৰী হাই ছেকেণ্ডেৰী স্কুল। এইটো হ'ল তেল ডিপু বেলাবাৰী। আৰু ফাইনেলি আমি আহি কিনে ইষ্টেমাৰ গেটৰ আগফালে পালোঁ। তো এতিয়া আমি তাত অলপ ৰখিম, গেটখন ভালকৈ চাম। আৰু ইফালে চাই আছে বহুত দোকান দিছে, তো দোকানত কিবা কিবি খাম। তো ইয়াতে বহুত মানুহ নামাজ পঢ়ি কিনে ঘৰলৈ যাই আছে। তো আজি হ'ল ফ্ৰাইডে। ইষ্টেমাৰ লগতে এটা মছজিদৰ ব্যৱস্থা কৰা হৈছে, য'ত নেকি মানুহবিলাকে নামাজ পঢ়িবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। কাৰণ ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে, চৰ্চাপুৰৰ পৰা মানুহ আহে কাম কৰিবলৈ। সেইকাৰণে সিহঁতৰ কাৰণে নামাজ পঢ়াৰ কাৰণে এটা মছজিদৰ ব্যৱস্থা কৰোৱা হৈছে। আৰু আপোনালোকে চাই আছে বহুত মানুহ আহিছে নামাজ পঢ়িব। তো আমালোকে ফাইনেলি মছজিদৰ আগত আহি কিনে পালোঁ। আৰু তাতে যাওঁতে বহুত প্ৰব্লেম হৈ আছে। আমালোকে নামাজ পঢ়ি আহিছোঁ। আৰু ইয়াতে বহুত ডাঙৰ মছজিদ বনাইছে, তো এই মছজিদখন দেখাই দিওঁ। আৰু এইটো হ'ল ইষ্টেমাৰ মছজিদ। ইয়াতে মানুহৰ নামাজ পঢ়াৰ কাৰণে এইটো মছজিদ বনাইছে। আৰু মছজিদখন বহুত ডাঙৰ, কাৰণ ইষ্টেমাটো বহুত ডাঙৰ হয়। তো আমি আহি কিনে ফাইনেলি ইষ্টেমাৰ আগৰ সন্মুখত পালোঁ। আৰু এতিয়া মানুহবিলাকে নামাজ পঢ়ি আহি কিনে তাতে কেম্প বনাইছে, যাই আছে তাৰ কেম্পত। আৰু বহুত গাড়ী চাই আছে ইয়াত। এইবিলাক মানুহ ইষ্টেমাত কাম কৰিব আহিছে, এইবিলাক বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে। আৰু এইটো তিৰপালৰ তাত মানুহবিলাকে ভাত খাই আছে, নামাজৰ পৰা আহি কিনে খোৱা বোৱা কৰি আছে। এইটো হ'ল ইষ্টেমাৰ পেণ্ডেল। আৰু এইটো পেণ্ডেল বহুত ডাঙৰ হয়। ইফালে থিয় হৈ যেন আপুনি আগফালত থিয় হৈ কিনে পিছফালে গেটটো চাব নোৱাৰে। চাওক, মোৰ মোবাইলখন লৈ জুম কৰিছোঁ, তথাপিও পিছফালে এইটো চোৱা নাযায়। বহুত ডাঙৰ ইষ্টেমা এইটো। ইয়াতে মুছলিম, নন মুছলিমো ইয়াতে এলাও আছে। যিকোনো ধৰ্মৰ মানুহে ইয়াতে আহিব পাৰিব এইটো ইষ্টেমাত। আৰু এইটো ইষ্টেমা চলিব আপোনালোকক 3 দিন, 25 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো বন্ধুরা, আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব। বহুতো মানুহে নাজানাকৈ আছে, বেছি বেছি শ্বেয়াৰ কৰি। তো ধন্যবাদ।